আজি ৰাতি শিলাব ৰখিলে নুশুনি প্ৰজাৰে মাত পালি পহৰীয়া আবেলি দাগৈলা উপজিলা জগন্নাথ। সকলো আইৰ মাতৃসকলে চাগে আজি জন্মাষ্টমী পালন কৰি আহিছে নাম গাই পেলাই। যেনেকৈ আমি সৰুতে গাইছিলোঁ যে আজি ৰাতি শিলাব ৰখিলে নুশুনি প্ৰজাৰে মাত পালি পহৰীয়া হবে নিদাগৈলা উপজিলা জগন্নাথ। গতিকে সেই জগন্নাথে দুষ্টক দমন কৰিবলৈ আৱিৰ্ভাৱ হৈছিল সন্তক মৰম কৰিবৰ কাৰণে। গতিকে সেই মৰম ভালপোৱা আজি আমি মনত পেলাইছোঁ। গতিকে এই লগত সংগতি ৰাখি আজি দামোদৰদেৱৰ যি সভাগৃহ আমাৰ কৈৱৰ্তৰ পৰা ৰাইজে আজি আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজি আমি খালি দিয়া কামহে MLA সকলৰ। গতিকে সেয়া আজি আমি ইয়াতে দিলোঁ। বহুত দিনীয়া আশা এটা পূৰণ হ'ল আৰু ইয়াত এই ৰাইজখনৰ কথাই সুকীয়া। কাৰণ ইয়াত আহিলে আমাৰ দামোদৰদেৱৰ যিখিনি উৎসৱ পালন কৰা হয় তেওঁৰ আদৰ্শ বিলোৱা হয় ৰাইজৰ মাজত। গতিকে যাক কয় এখন সমাজ অসমীয়া। আমাৰ মহিলাসকলৰ যিহেতু আমি ইয়াতে আজি 10 বছৰে মৰম চেনেহ পাই থাকোঁ। গতিকে এই মহিলাক আৰু দামোদৰদেৱে প্ৰথম যিখন সত্ৰ প্ৰতিষ্ঠা কৰিছে সেয়াই হ'লগৈ পাটবাসী সত্ৰ। মানে সেই পাটবাসী সত্ৰতে ভট্টদেৱক তেখেতে অধিষ্ঠিত কৰি থৈ গৈছিল। গতিকে এই পাটবাসী সত্ৰলৈ আমি সকলো আয়তীসকলে, মোকো আয়তী বুলিয়ে ধৰিছোঁ দিয়কচোন, আয়তীসকলে আমি নাম গাই বাছেৰে যাম। ইয়াতে আমৰি যাম বাছতে আমি গোটেই সকলে যাম। ভাল দিন বাৰ এটা চাব। নীলকান্ত দাস আছে, দামোদৰদেৱৰ ৰাইজ আছে, আমাৰ পবিত্ৰপাৰাৰ ৰাইজ আছে। গতিকে ইমান নেতাসকল আছে, জিতেন্দ্ৰ পাটৰি আহিছে। গতিকে আমি মহিলাসকলে যাম আৰু বাকী পুৰুষসকল কেনেকৈ যায় কোনো আমি নাম গাই যাম আৰু পাটবাসী সত্ৰলৈ। আপোনালোকে যেতিয়াই ঠিক কৰে আমি গৈ আছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।